নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো ভাইটি ভণ্টিসকল তোমালোকৰ লগত এই ভিডিও ক্লাছত আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভূগোল খণ্ডৰ যেটো ভাৰতবৰ্ষৰ ভূগোল নামৰ পাঠ আছে পাঠটোৰ তোমালোকৰ যিখিনি মোস্ট ইম্পৰ্টেন্ট যিখিনি এমসিকিউজ পাঠটোৰ পৰা ওলোৱাৰ সম্ভাৱনা আছে প্ৰতিটো এমসিকিউৰ উত্তৰ তোমালোকে আজিৰ এই ক্লাছত পাবা আৰু সেই কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা যাতে তোমালোকৰ ভাৰতবৰ্ষৰ ভূগোলৰ যিমান এমসিকিউ আছে গোটেইকেইটা এমসিকিউ যাতে একেটা ক্লাছতে ক্লিয়াৰ হৈ যায় ঠিক আছে ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত এটো তোমালোকৰ ভাৰতবৰ্ষৰ ভূগোলৰ আটাইতকৈ ইম্পৰ্টেন্ট প্ৰশ্নই হৈছে এটো যে ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত পৃথিৱীৰ পূব গোলাৰ্ধ পশ্চিম গোলাৰ্ধ উত্তৰ গোলাৰ্ধ নে দক্ষিণ গোলাৰ্ধ কোন গোলাৰ্ধত অৱস্থিত তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো প্ৰায় কমন পৰি থাকে তো এনেকুৱা ধৰণৰ কমন কোৱেশ্চনছ বিলাকৰ আনসাৰ তোমালোকে মনত ৰাখিব লাগিব পৰীক্ষাত ভাল ধৰণে মাৰ্কছ আনিবৰ কাৰণে তো ভাৰতবৰ্ষৰ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত মনত ৰাখিবা ভাৰতবৰ্ষখনৰ অৱস্থিতি পৃথিৱীৰ উত্তৰ গোলাৰ্ধত Next question ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত আমি যে মহাদেশ কেইখনৰ নাম পাইছিলো এটা ভাৰতবৰ্ষ ইন্ডিয়া পৃথিৱীৰ কোনখন মহাদেশৰ অন্তৰ্গত কোনখন মহাদেশত পৰে বাৰু ভাৰতবৰ্ষ উত্তৰ লিখিবা এছিয়া মহাদেশত পৰে Next question পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় কিনাৰতে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দিব পাৰা তোমালোকে পৃথিৱীৰ আটাইতকৈ যিখন ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ আৰু দেশ বুলি ক'বলৈ গ'লে চোৱা মহাদেশ আৰু দেশ দুইটা বেলেগ বেলেগ বস্তু দেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ বুলি কোৱাৰ লগে লগে তোমালোকে সদায় এছিয়া মহাদেশৰ কথা লিখিবা আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ বুলি কোৱাৰ লগে লগে তোমালোকে ৰাছিয়াৰ কথা লিখিবা ঠিক আছে পৰীক্ষাত এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহি থকা আমি দেখিবলৈ পাওঁ গতিকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আৰু দেশ মনত ৰাখিবা মহাদেশ বুলি কোৱাৰ লগে লগে এছিয়াৰ কথা লিখিম আৰু দেশ বুলি কোৱাৰ লগে লগে ডাইৰেক্টলি আমাক এনেকৈ দেশ বুলি যদি দিয়ে তেনেহলে আমি কাৰ কথা লিখিম ৰাছিয়াৰ কথা লিখিম পূবা পশ্চিমাকৈ ভাৰতৰ বিস্তৃতি কিমান উত্তৰ লিখিবা 2933 কিলোমিটাৰ মাটিকালিৰ ফালৰ পৰা বিশ্বত ভাৰতবৰ্ষৰ স্থান কিমান মানে আয়তনৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহলে ভাৰতবৰ্ষখন পৃথিৱীৰ বাকি যিসমূহ দেশ আছে দেশসমূহৰ যি আয়তন হে আয়তনৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহলে ভাৰতবৰ্ষখন কিমান নম্বৰত পৰে বাৰু উত্তৰ লিখিবা সপ্তম মানে পৃথিৱীত যিমান দেশ আছে আটাইতকৈ ডাঙৰ দেশ যি ধৰণে ৰাছিয়া বুলি ক'লো ঠিক তেনেকুৱা ধৰণে তোমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখন আছে ৰাছিয়া তাৰ পৰা আহিলে কানাডা তাৰ পৰা আহিলে ইউনাইটেড ষ্টেট তাৰ মানে আমেৰিকা তাৰ পৰা আহিলে চাইনা তাৰ পৰা আহিলে ব্ৰাজিল তাৰ পৰা আহিলে অষ্ট্ৰেলিয়া আৰু তাৰ পিছতহে আহিব তোমাৰ ইন্ডিয়া INDIA তো এনেকুৱা ধৰণে তোমালোকে পৰীক্ষাৰ বাবে মনত ৰাখিব পাৰা মানে 1 2 3 4 5 6 আৰু ইন্ডিয়াখন হৈছে 7 মানে পৃথিৱীৰ মানে বিশ্বৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ তেনেহলে ভাৰতবৰ্ষই সপ্তম স্থান অধিকাৰ কৰি আছে পৰীক্ষাত এইটো প্ৰশ্ন প্ৰায় আহি থাকে দেই এইটো প্ৰশ্ন তোমালোকে পৰীক্ষাৰ বাবে মনত ৰাখিবা এটি বন্ধুসকল ক্লাছটোত আগ নবহাৰ আগতে তোমালোকে যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে সমাজ বিজ্ঞান বিষয়টো অলপ দুৰ্বল অনুভৱ কৰা তেনেহলে আমি তোমালোকক হেল্প কৰিব পাৰিম তোমালোকে যদি অনলাইন ভিত্তিত সমাজ বিজ্ঞান বিষয়টো আমাৰ ফালৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা তেনেহলে এই যেটো ফোন নম্বৰ দেখিছা এই ফোন নম্বৰটো তোমালোকে আমালৈ ফোন কৰি পিনে নিজৰ এডমিশনটো কনফাৰ্ম কৰিব পাৰিবা আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়টোৰ প্ৰত্যেকটো পাঠ পঢ়াই দিয়াৰ লগতে প্ৰত্যেকটো পাঠৰ যিবিলাক অন্তৰ্নিহিত ভাৱ অৰ্থাৎ প্ৰত্যেকটো পাঠ পঢ়াই তোমালোকক বুজাই দিয়া হ'ব লগতে তোমালোকৰ যিসমূহ এমসিকিউ উদয় হয় তোমালোকৰ যিখিনি শৰ্ট কোৱেশ্চনছ যিখিনি লং কোৱেশ্চনছ এভৰিথিং তোমালোকক আমাৰ একাডেমিত শিকাই দিয়া হয় গতিকে তুমি যদি নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি সমাজ বিজ্ঞান বিষয়টোত অলপ দুৰ্বল অনুভৱ কৰা তেনেহলে এই ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা হোৱাটছএপত মেছেজ কৰা আৰু তোমালোকৰ এডমিশনটো আজি কনফাৰ্ম কৰি লোৱা ভাৰতবৰ্ষৰ এখন মৰুভূমিৰ নাম লিখা এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় ভাৰতবৰ্ষৰ এখন মৰুভূমিৰ নাম হৈছে থৰ মৰুভূমি আৰু থৰ মৰুভূমিখন ভাৰতবৰ্ষৰ ক'ত অৱস্থিত এনেকুৱা ধৰণেও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন দি থাকে তো থৰ মৰুভূমিখন ভাৰতবৰ্ষৰ কোন ৰাজ্যত অৱস্থিত উত্তৰ লিখিবা ৰাজস্থান থৰ মৰুভূমি ভাৰতবৰ্ষৰ ৰাজস্থান ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতবৰ্ষক ভূ-প্ৰাকৃতিকভাৱে কেইটা ভাগত বিভক্ত কৰা হৈছে উত্তৰ লিখিবা 4টা আৰু সেই ভাগকেইটাও ইয়াতে লিখা গৈছে উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল দক্ষিণাত্য মালভূমি আৰু উপকূলীয় অঞ্চল মানে ভাৰতবৰ্ষক ভূ-প্ৰাকৃতিকভাৱে 4টা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগ 4টাৰ নাম ইয়াতে লিখা আছে তোমালোকে বহিত নোট কৰি ল'বা পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতমালা কোনটো মানে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম সুধিছে আমাক ইয়াত আমি সকলোৱে জানো পৃথিৱীৰ আটাইতকৈ যেটো ওখ পৰ্বতটোৰ নাম কি বাৰু হিমালয় পৰ্বত নেক্সট কোৱেশ্চন
এইটো একচুৱেলি কুৱেশ্যন নহয়, এইটো এটা ইম্পৰ্টেণ্ট নোট হয়, তোমালোকে পৰীক্ষাৰ বাবে মনত ৰখাবা। পৰীক্ষাত এই প্ৰশ্নটো প্ৰায় আমি আহি থকা দেখিবলৈ পাওঁ, মানে বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইটো কাৰণে ইয়াত এনেকুৱা ধৰণে দিয়া গৈছে যে হিমালয় পৰ্বতৰ পৰা উৎপন্ন হোৱা তিনিখন নদী হৈছে ক্ৰমে ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু। আৰু নদী আছে হিমালয় পৰ্বতৰ পৰা ওলোৱা, কিন্তু মেইনলি আমাৰ পৰীক্ষাত এই তিনিখনৰ বিষয়ে আহি থাকে। গতিকে তোমালোকে বহীখনতে এটা নোট বনাই ল'বা যে কি হিমালয় পৰ্বতৰ পৰা উৎপন্ন হোৱা তিনিখন প্ৰধান নদী হ'ল ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু নদী। ইয়াত ইংৰাজীতো লিখা আছে, তোমালোকে ইংৰাজী মিডিয়ামৰখিনি ইংৰাজীত চাই লিখি ল'বা। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বাৰ্ষিক গড়ে কিমান বৃষ্টিপাত হয়? উত্তৰ লিখিবা 100 পৰা 200 চেণ্টিমিটাৰ ভিতৰত হয়। ভাৰতবৰ্ষৰ বতৰক কেইটা ঋতুত ভাগ কৰা হৈছে? এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখিবা। এতিয়া চোৱা, আমি ঋতু বুলি কোৱাৰ লগে লগে আমি কি পাওঁ? গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। আমি যদি আমাৰ অসমীয়াত ক'বলৈ যাওঁ তেনেহ'লে আমি 6টা ঋতুৰ নাম পাইছোঁ: গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত। আমি 6টা ঋতু পাইছোঁ। তাৰ মানে আমাৰ মাহ কেইটা? 12টা মাহ, আৰু 2টা মাহেৰে এটা ঋতু হৈছে, হয়নে? কিন্তু আমি যদি ভৌগোলিকভাৱে চাবলৈ যাওঁ তেনেহ'লে ভাৰতবৰ্ষৰ বতৰক ভৌগোলিকভাৱে 4টা ভাগত বিভক্ত কৰা হৈছে। এইটো কথা মনত ৰাখিবা। পৰীক্ষাত তোমালোকে 6টা লিখি থৈ নাহিবা কিন্তু আকৌ দেই। আমি যিটো গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত পাইছোঁ, তোমালোকে পৰীক্ষাত যদি এইটো MCQ দিয়ে তেতিয়া তোমালোকে 6 বুলি যদি লিখি থৈ গুচি আহা তেনেহ'লে ভুল হ'ব। তোমালোকে লিখিবা 4। ঠিক আছে, কিমান লিখিবা? 4 লিখিবা। নেক্সট কুৱেশ্যনটো মন কৰা, আৰু নেক্সট কুৱেশ্যনটো আমি আলোচনা নকৰাৰ আগতে বাকী এডোখৰতে কেইটামান ইম্পৰ্টেণ্ট নোট দিয়া গৈছে, চাই ল'বা। ঠিক আছে, জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীত ভাৰতৰ স্থান কিমান? এইটো খুব বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। উত্তৰ লিখিবা প্ৰথম। মানে জনসংখ্যাৰ ফালৰ পৰা, মানে পৃথিৱীত বৰ্তমান যিমান কেইখন দেশ আছে সেই দেশসমূহৰ ভিতৰত কোনখন দেশত আটাইতকৈ বেছি মানুহ আছে, এইটো কথাকে আমাক সুধিছে। আমি সদায় এইটো কথা লিখিব লাগিব যে কি ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে আটাইতকৈ জনবহুল দেশ। বহুতে চীন লিখে, হয় আগতে চীনেই আছিলে, কিন্তু বৰ্তমান সময়ত 2025ৰ ডাটা মতে, এতিয়া যিহেতু বহুত বেছি আপডেট হ'ল, 2025ৰ ডাটা মতে ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰতে ফাৰ্ষ্ট পজিশ্যনত আছে, প্ৰথম নম্বৰত আছে। তোমালোকে চীন লিখি থৈ নাহিবা। চীন যদি লিখা তেনেহ'লে ভুল হ'ব কিন্তু, যদি বৰ্তমান লিখি থৈ আহা। অ'কে, আৰু ইন ফিউচাৰ যদি তোমালোকে এইটো ক্লাছ কৰা তেনেহ'লে এইটো কথা চাবা যে কি সেইটো সময়ত তোমালোকে গুগল কৰি চাবা যে কি কোনখন দেশ জনসংখ্যাৰ ফালৰ পৰা প্ৰথম পজিশ্যনত আছে, ফাৰ্ষ্ট পজিশ্যনত আছে। অ'কে, মনত থাকিলে নে বাৰু? পৃথিৱীৰ ভিতৰত যিমান মানে বৰ্তমান দেশ আছে পৃথিৱীত, সেই দেশসমূহৰ ভিতৰত কোনখন দেশত আটাইতকৈ জনসংখ্যা বেছি আছে? কি লিখিবা? ইণ্ডিয়া, মানে ভাৰত। অ'কে, নেক্সট কুৱেশ্যন মন কৰা, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নটো তোমালোকৰ স্কুলৰ ইউনিট টেষ্ট এক্সামতো আহি থাকে। ভাৰতবৰ্ষত যিমান কেইখন ৰাজ্য আছে সেই ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ বেছি মানুহ মানে জনসংখ্যা আছে? উত্তৰত লিখিবা উত্তৰ প্ৰদেশ। আমি যে UP কথা শুনিছোঁ, উত্তৰ প্ৰদেশ। অ'কে, সেই উত্তৰ প্ৰদেশত ভাৰতবৰ্ষৰ আটাইতকৈ বেছি মানে ৰাজ্যৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ যে তেতিয়া উত্তৰ প্ৰদেশ ৰাজ্যত ভাৰতবৰ্ষত যিমানকেইখন ৰাজ্য আছে সেই ৰাজ্যসমূহৰ ভিতৰতে আটাইতকৈ সৰ্বাধিক জনসংখ্যা, সৰ্বাধিক মানুহ ক'ত আছে? উত্তৰ প্ৰদেশত আছে। অ'কে, পৰীক্ষাত আহি থাকে দেই, এইটো প্ৰশ্ন নোট কৰি ল'বা। মানে কিনাৰত যিটো হাইলাইট এনেকুৱা ধৰণে নতুবা ষ্টাৰ মাৰ্ক এনেকুৱা ধৰণে যেতিয়া মই বহাই দিওঁ গম পাবা যে কি এইটো ইম্পৰ্টেণ্ট হয়। আৰু একচুৱেলি টু বি অনেষ্ট এই ক্লাছটোত তোমালোকক যিমানকেইটা MCQ দেখুওৱা গৈছে প্ৰতিটো MCQয়ে ইম্পৰ্টেণ্ট হয়। ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল? 1947 চনৰ 15 আগষ্ট তাৰিখে। এইটো আমি জানিব লাগে, গতিকে এইটো পৰীক্ষাৰ বাবে মনত ৰখাবা। ভাৰতত বৰ্তমান কেইখন কেন্দ্ৰীয় শাসিত প্ৰদেশ নতুবা কেন্দ্ৰীয় শাসিত অঞ্চল আছে? উত্তৰত লিখিবা 8। ভাৰতবৰ্ষত বৰ্তমান 8টা অঞ্চলত কেন্দ্ৰৰ শাসন আছে। গম পাইছেনে বাৰু? ভাৰতবৰ্ষত বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল কিমান আছে? 8। অ'কে, আৰু সেইকেইখনৰ নাম ইয়াতে লিখা আছে। যিসকলে PDF-টো ডাউনলোড কৰিব বিচৰা, ডাউনলোড কৰি পিনে এইখিনি লিখি ল'বা। অ'কে, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি বাৰু? অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। মানে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি, আমাৰ অসমৰ ৰাজধানী কি, অ'কে, ভাৰতবৰ্ষৰ ৰাজধানী কি, তোমালোকে এইবিলাক বস্তু চাবা, পৰীক্ষাত প্ৰায় আহি থাকে। মানে চেৰাপুঞ্জীত বছৰি কিমান চেণ্টিমিটাৰ বৃষ্টিপাত হয়? এতিয়া ভাইটি ভণ্টিসকল চোৱা, ইয়াত যিটো এমাউণ্ট দিয়া গৈছে 1177.7, একচুৱেলি আমি ইণ্টাৰনেট কৰি পিনে আমি উইকিপিডিয়াত পঢ়ি পিনে টোটেল এমাউণ্টটো ইমান পাইছোঁ। হয়তো এইটো এমাউণ্ট মানে বহু ছাত্ৰ ছাত্ৰীয়ে বেলেগ এটা এমাউণ্ট লিখে। তো তোমালোকে পৰীক্ষাৰ বাবে একবাৰ স্কুলৰ শিক্ষকসকলৰ লগতো আলোচনা কৰি চাবা যে কি ছাৰ যে চেৰাপুঞ্জীত বছৰি কিমান চেণ্টিমিটাৰ বৃষ্টিপাত হয়। তোমালোকে যদি গুগল কৰা তেতিয়া গুগলত উইকিপিডিয়াত তোমালোকে 1177.7 পাবা। গম পাইছা? সেইটো কাৰণে আমি ইয়াতে ইমানটোৱে লিখিছোঁ।
আৰু একচুৱেলি চেৰাপুঞ্জীত এইটো কিমান পৰিমাণৰ কিমান সেন্টিমিটাৰ বৃষ্টিপাত হ'ব সেইটো একচুৱেলি ছিজনৰ ওপৰতো ডিপেণ্ড কৰে ওকে একচুৱেলি এই প্ৰশ্নটো একবাৰ স্কুলৰ শিক্ষকসকলৰ লগত আলোচনা কৰি চাবা পৰ্বতীয় অঞ্চলত সাধাৰণতে কি গছ পোৱা যায় পৰ্বতীয় অঞ্চলত সাধাৰণতে পাইন গছ পোৱা যায় আৰু পাইন গছ দেখিবলৈ এনেকুৱা ধৰণৰ হয় তোমালোকে যদি কেতিয়াবা অৰুণাচলৰ ফালে যদি ফুৰিব গৈছা পাছিঘাট নতুবা ৰয়িং যদি ফুৰিব গৈছা তেনেহ'লে এনে মন কৰিবাচোন পাহাৰত মেইনলি আমি এনেকুৱা ধৰণৰ গছ দেখো আৰু এনেকুৱা ধৰণৰ গছসমূহ কি বুলি কোৱা হয় জানা এনেকুৱা ধৰণৰ গছসমূহ কোৱা হয় পাইন গছ এইবিলাক পাইন ট্ৰী হয় পেৰি বুলি জনাজাত ঘাঁহনিডৰা কোনখন মহাদেশত আছে উত্তৰত লিখিবা উত্তৰ আমেৰিকা মানে এই যিটো পিকচাৰ দেখিছা এই পিকচাৰটো কথাকে ইয়াতে কোৱা হৈছে বছৰি 50 সেন্টিমিটাৰতকৈ কম বৰষুণ কেনে অঞ্চলত হয় উত্তৰ লিখিবা মৰুভূমি অঞ্চল যিসমূহ মৰুভূমি অঞ্চল আছে সেই মৰুভূমি অঞ্চলসমূহত বছৰি 50 সেন্টিমিটাৰতকৈও তোমাৰ কম বৰষুণ হয় আৰু হেতু কাৰণে তাৰ যি ভূপৃষ্ঠ শুকান হৈ থাকে ফলত আমি মৰুভূমি হিচাপে দেখো মানে মৰুভূমিত কি থাকে বালি থাকে মৰুভূমিৰ যি ভূপৃষ্ঠ শুকান থাকে তাত গছ গছনি নাথাকে হয় নে নহয় বাৰু কিয়নো পানী নহলে গছ গছনি হ'ব জানো নহয় নেক্সট কোৱেশ্চন হিমালয় পৰ্বতমালা কোনটো যুগত গঠন হৈছিল এই প্ৰশ্নটো পৰীক্ষাত খুবেই আহি থকা আমি দেখিবলৈ পাওঁ নোট কৰিবা হিমালয় পৰ্বতমালা কোনটো যুগত গঠন হৈছিল উত্তৰত লিখিবা টাৰ্চিয়াৰী যুগত হিমালয় পৰ্বতমালা গঠন হৈছিল চিল্কা হ্ৰদ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত উত্তৰ লিখিবা উৰিষ্যা এইটো প্ৰশ্ন কিন্তু কমন পৰি থাকে দেই প্ৰায় এইটো প্ৰশ্ন পৰীক্ষাৰ বাবে চাবা যে চিল্কা হ্ৰদ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত উত্তৰত লিখিবা উৰিষ্যা ভাৰতবৰ্ষ এছিয়া মহাদেশৰ কোন অংশত অৱস্থিত উত্তৰত লিখিবা দক্ষিণ অংশত যেহেতু ভাৰতবৰ্ষ এছিয়া মহাদেশৰ অন্তৰ্গতৰ এখন দেশ হয়নে গতিকে পৰীক্ষাত আহিব পাৰে যে কি ভাৰতবৰ্ষ এছিয়া মহাদেশৰ কোন অংশত অৱস্থিত পূব অংশত পশ্চিম অংশত উত্তৰ অংশত নে দক্ষিণ অংশত পৰীক্ষা যদি আহে কি লিখিবা দক্ষিণ অংশত লিখিবা হিমালয় পৰ্বতমালা ভাৰতবৰ্ষৰ কোন দিশত অৱস্থিত উত্তৰ লিখিবা উত্তৰ হিমালয় পৰ্বতমালা ভাৰতবৰ্ষৰ উত্তৰ দিশত অৱস্থিত ভাৰতৰ সোঁমাজেৰে পাৰ হৈ যোৱা ৰেখাডালৰ নাম কি ভাৰতৰ সোঁমাজেৰে পাৰ হৈ যোৱা ৰেখাডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা ইয়াত কৰ্কটক্ৰান্তি ৰেখা বিষুৱ ৰেখা মকৰক্ৰান্তি ৰেখাত আমি এইখিনি অলৰেডি পঢ়ি আহিছো ক্লাছ 6-7তে হয়নে তো পৰীক্ষাত আহিব পাৰে যে কি ভাৰতৰ সোঁমাজেৰে পাৰ হৈ যোৱা ৰেখাডালৰ নাম কি উত্তৰ লিখিবা কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ মুঠ মাটিকালি কিমান এই প্ৰশ্নটো আমি পৰীক্ষাৰ বাবে এটো চাব লাগিব এই প্ৰশ্নটো যেহেতু আমি ভাৰতবৰ্ষৰ ভূগোলৰ বিষয়ে পঢ়ি আছো গতিকে এই প্ৰশ্নটো পৰীক্ষাত হোৱাৰ খুবেই চান্স থাকে গতিকে এমাউন্টটো মনত ৰাখবা দে কিমান বৰ্গ কিলোমিটাৰ ইয়াত লিখা আছে দেখিছা না বাৰু গতিকে পৰীক্ষাৰ বাবে মনত ৰাখবা যে ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান গংগা নদীৰ উৎপত্তি কৰ পৰা হৈছে গংগোত্ৰী হিমবাহৰ পৰা হৈছে এটো প্ৰশ্ন খুবেই কমন পৰে কিনাৰত এটা ষ্টাৰ মাৰ্ক দিবা মানে গংগা নদী কৰ পৰা উৎপত্তি হৈছে ব্ৰহ্মপুত্ৰ কৰ পৰা উৎপত্তি হৈছে কৰ পৰা উৎপন্ন হৈছে পৰীক্ষাত এইবিলাক আমি হেই থকা দেখিবলৈ পাওঁ জনসংখ্যা দিশৰ পৰা নতুবা জনসংখ্যা ফলৰ পৰা ভাৰতৰ তৃতীয় স্থানত থকা ৰাজ্যখন ভাৰতবৰ্ষৰ যিমান কিখন ৰাজ্য আছে ৰাজ্যসমূহৰ কোনখন ৰাজ্যত আটাইতকৈ বেছিকৈ জনসংখ্যা আছে কোনখনত আছে উত্তৰ প্ৰদেশ হয়নে এটা তৃতীয় স্থানত কোনখন আছে বাৰু তৃতীয় স্থানত আছে বিহাৰ ওকে আটাইতকৈ বেছিকৈ কোনখনত আছে হেতু তোমালোকৰ বাবে বেছি ইম্পৰ্টেন্ট হয় এটো হিমানটা ইম্পৰ্টেন্ট নহয় বাৰু বাট ষ্টিল আহিব পাৰে সাবা তোমালোকে নিজে ঘৰত পৰীক্ষাৰ বাবে মনত ৰাখিবলগীয়া কনসেপ্ট এইটো যে কি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি মানুহ আছে কোনখনত আছে বুলি পাইছিলো বাৰু উত্তৰ প্ৰদেশত ইউপি উত্তৰ প্ৰদেশ বিহাৰ 3 নম্বৰত আছে ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেছন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা ওকে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম